সমাজত এতিয়াও বহুতো এনেকুৱা মানুহ আছে যিসকলে মেকআপ প্ৰফেশ্যনটোক এটা ভাল প্ৰফেশ্যন হিচাপে এতিয়াও চকু দি চোৱা নাই বা নিজৰ ল'ৰা ছোৱালীক কোৱা নাই যে যোৱা মেকআপ আৰ্টিষ্ট হোৱাগৈ। তো যদি মই ধৰোঁ 50% মানুহে যদি এইটো মানি লৈছে, এতিয়াও 50% মানুহ আছে যিয়ে হয়তো চাগে নিবিচাৰে যে মোৰ ভণ্টি, মোৰ ৱাইফ, মোৰ ছোৱালী মেকআপ আৰ্টিষ্ট হওক। তো এতিয়া আমাৰ ওপৰত থকা বা নতুনকৈ কাম কৰা আৰ্টিষ্টখিনিৰ কথা মই বাদ দিছোঁ, যিসকল ওপৰ লেভেলত অলপ কাম কৰি আছে তেওঁলোকৰ কাৰণে এটা বিশেষ দায়িত্ব থাকিব যে নিজকে এজন ভাল মেকআপ আৰ্টিষ্ট হিচাপে নিজকে তৈয়াৰী কৰা। মই সদায় মোৰ ট্ৰেইনিংবোৰত ক'বলৈ চেষ্টা কৰোঁ যে এজন প্ৰফেচৰৰ কেনেধৰণৰ এটিটিউড, মানে সামাজিক মাধ্যমত আহিতো আৰু নাচ গান কৰি ঘূৰি নুফুৰে, নিজৰ এটা পাৰ্চনেলিটি, নিজৰ এটা গ্ৰেভিটি মেইনটেইন কৰে। তো মই ভাবোঁ আমাৰ প্ৰতিগৰাকী আৰ্টিষ্টে তেনেধৰণৰ চিন্তা কৰাটো দৰকাৰ। আৰু যিমান এডুকেশ্যন, যিমান এৱাৰনেছ আমি প্ৰভাইড কৰিব পাৰিম সমাজত, সিমান আমাৰ ডেভেলপমেণ্ট হ'ব, সিমান আমাৰ ইণ্ডাষ্ট্ৰি গ্ৰ'থ হ'ব, আৰু সিমান আমাৰ আৰ্টিষ্টে ভেলুৱেবল বা সিমান আমাৰ আৰ্টিষ্টে সস্তীয়া সন্মান বিচাৰি যাব নালাগে। ষ্টুডেণ্টে আপোনাক সেই সন্মানটো কৰিব বা অন্য 10জন মানুহে আপোনাক সেই সন্মানটো কৰিব। তো এজন ভাল এডুকেটৰ হোৱাৰ ওপৰত আমাৰ আৰ্টিষ্টসকলে ফ'কাছ কৰাটো দৰকাৰ।